নগাঁৱৰ ধিঙৰ জঘন্য কাণ্ডক বিটিআৰ নেমচুৰ তীব্ৰ গৰিহণা ধৰ্ষণৰ লগত জড়িত নৰপিশাচক ফাঁচীৰ দাবী বিটিআৰ নেমচুৰ ধৰ্ষণৰ সৈতে জড়িত নৰপিশাচক উচ্চ পৰ্যায়ৰ আদালতৰ জৰিয়তে অতি সোনকালে ফাঁচী দিয়াৰ দাবী জনাইছে অসমৰ মুখ্যমন্ত্ৰীক সংগঠনটোৱে ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামক ধিক্কাৰ বিটিআৰৰ নেমচুৰ কোনো কাৰণত দোষীসকলে আইনৰ সুৰুঙাৰে ৰেহাই পালে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী লৈ ৰাজ্য কটাবলৈ সাজু বিটিআৰ নেমচুৰ কালি বৃহস্পতিবাৰ অৰ্থাৎ নগাঁও জিলাৰ যি ধিং অঞ্চলত এক নাৰকীয়ভাৱে যি এক মানে এক দুষ্কাৰ্য অৰ্থাৎ মানে এক যি ধৰ্ষণৰ নিচিনা দুষ্কাৰ্য সংঘটিত কৰিলে ইয়াক আমি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থান নেমচুৱে আমি ধিক্কাৰ আৰু গৰিহণা জনাইছোঁ বিটিআৰ কমিটিৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ যাতে সেই নৰপিশাচকেইজনক যাতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে তেখেতসকলক ফাঁচি দিয়ে ফাঁচিৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ কিয়নো অসমৰ মাননীয় মুখ্যমন্ত্ৰী বিভিন্ন সময়ত কৈ থাকে যে অপৰাধীৰ লগত দয়া নাই ক্ষমা নাই নীতি গ্ৰহণ কৰে এইসকলৰ লগত আচলতে যাতে কোনো কাৰণতে আইনৰ জৰিয়তে যাতে কোনো ধৰণৰ সুৰুঙা ওলাই পেলাই যাতে দোষী মানে সাৰি যাব নোৱাৰে তাৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু আমি প্ৰশাসনক আহ্বান জনাইছোঁ এখেতসকলক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অতি মানে ফাঁচী কাঠত ওলোমাৰ কাৰণে দাবী উত্থাপন কৰিছোঁ আৰু লগতে এইটো কথা আহ্বান জনাম যে বিভিন্ন সময়ত এনেকুৱা ধৰণৰ ঘটনাবিলাক কিহৰ কাৰণে আচলতে হৈ আছে সৌখিদিনা আপোনালোকে গম পায় কলিকতাত যিটো এটা ঘটনা চিকিৎসক মানে ধৰ্ষণ কৰি চিকিৎসক এগৰাকীক যি হত্যা কৰিলে সেই ঘটনা মাৰ নাযাওঁতে আচলতে এনেকুৱা ধৰণৰ যি দুষ্কাৰ্যবিলাক এনেকুৱা ধৰণৰ মানে ধৰ্ষণৰ নিচিনা দুষ্কাৰ্য সংঘটিত হৈ থাকে বাৰে বাৰে এইখন অসমত কিহৰ কাৰণে আচলতে গৃহ বিভাগ ইয়াতে ব্যৰ্থ হৈছে নেকি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ আপোনালোকে এই যিবিলাক সমস্যা আচলতে এই সমস্যাবিলাকত ক'ৰবাত সজাগতাৰ সৃষ্টি কৰিব লাগে নেকি তাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু লগতে আমাৰ অসম আৰক্ষীৰ ডিজিপি জিপি সিং ডাঙৰীয়াকো আহ্বান জনাইছোঁ যাতে প্ৰশাসন সষ্টম হৈ থাকে এই ক্ষেত্ৰতো বিভিন্ন ধৰণে যাতে যি সজাগতা সৃষ্টি কৰিব লাগে সেই সজাগতাসমূহ সৃষ্টি কৰি যাতে আমি অনাগত দিনত ভাতৃত্ববোধৰ জৰিয়তে যাতে আমি আগুৱাই যাব পাৰোঁ আৰু লগতে আমি এইটো কথা ক'ব বিচাৰিম যে ধিঙৰ যি সন্মানীয় বিধায়ক আমিনুল ইছলাম ডাঙৰীয়া আচলতে পদত্যাগ কৰিব লাগে তেখেতে পদত্যাগ কৰিব এই কাৰণতে লাগে আমি পদত্যাগ কৰাৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ তেখেতৰ নিচিনা এজন বিধায়ক থাকোঁতে সেই অঞ্চলটোত কেনেকৈ এই ধৰ্ষণৰ নিচিনা দুষ্কাৰ্য সংঘটিত কৰিবলৈ পালে আমিনুল ইছলাম ডাঙৰীয়াৰ অকমন্যতাৰ কাৰণে আচলতে এনেকুৱা ধৰণৰ দুষ্কাৰ্য সংঘটিত হ'ল নেকি তেখেতে আচলতে সমষ্টিটো কি ধৰণে লৈছে তেখেতে অকল কেৱল ধৰ্মীয় মেৰিকৰণে ৰাজনীতি কৰিলে UDFৰ লগত থাকি পেলাই যে ৰাজনীতি কৰিব আচলতে সেইটো নহয় আচলতে নিজৰ সমষ্টিটোক বিভিন্ন দিশত শিক্ষাৰ ক্ষেত্ৰত হওক আচলতে বাল্য বিবাহৰ পৰা যিবিলাক সামাজিক ব্যাধি আছে সেই ক্ষেত্ৰত আচলতে আমিনুল ইছলাম ডাঙৰীয়াই কিমান সজাগ আৰু সচেতনতা বৃদ্ধি কৰিছে সংখ্যালঘু এলেকাত সেইবিলাকৰো প্ৰশ্নৰ অৱতৰণ হৈছে আৰু যদি এইসকল দোষী যাতে কোনো কাৰণত সাৰি যাব নোৱাৰে যদি তেখেতসকলক আইনৰ জৰিয়তে যদি সুৰুঙা লৈ পেলাই যদি সাৰি যাব বিচাৰে তেতিয়াহ'লে কিন্তু আমি ৰাজপথত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক লগত লৈ পেলাই কিন্তু আমি ৰাজপথ কঁপাই তুলিবলৈ বাধ্য হ'ম ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম